কাইলৈ প্ৰকাশ পাব আত্মসহায়ক গোটৰ চূড়ান্ত লিষ্ট আৰু সেই লিষ্ট কেনেকৈ চাব আপোনাক আজিৰ এইটো ভিডিঅ'ত সবিশেষ জনাই দিম। মোৰ এতে চাওক ল্যাপটপ আছে, মই ল্যাপটপৰ জৰিয়তে এতিয়া আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে লিষ্ট চাব পাৰিব। আগতেকৈ আপোনালোকে জানি ৰাখিব কিয়নো কাইলৈ যেহেতু 9 তাৰিখ আৰু কাইলৈ যেহেতু আত্মসহায়ক গোটৰ চূড়ান্ত তালিকা প্ৰকাশ পাব জিলাই যি তালিকাভুক্ত লিষ্ট প্ৰকাশ পাব, মই এতিয়া আপোনালোকক সবিশেষ জনাই দিম। আপোনালোকে এতিয়া বলক কেনেকৈ লিষ্ট চাব পাৰিব জানি লওক। আপোনালোকে লিষ্ট ডাউনলোড কৰাৰ বাবে বা নামটো চেক কৰাৰ বাবে ইয়াতে গুগল সাৰ্চত টাইপ কৰি দিব লাগিব। মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দি আছো। MMUA জাস্ট এইখিনি লিখি সাৰ্চ কৰি দিব লাগিব। তাৰ পিছত একেবাৰে ওপৰত যেটো ওয়েবসাইট লিংক আহিব mmua.in চাওক ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লক্ষ্য কৰক এনেকৈ আহি গৈছে। আপোনালোকে যদি মোবাইল ফোনত সাধাৰণতে কৰি আছে তেনে ক্ষেত্ৰত ইয়াতে এনেকৈ নাহিব। আপোনালোকৰ হো সাইডত 3 লাইন আহিব, 3 লাইন ইয়াতে এনেকৈ লক্ষ্য কৰক। ইয়াতে যেনেকৈ 3 লাইন আহিছে এনেকৈ 3 লাইন আহিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হোম পাব, এনালিটিক্স পাব, এলিজিবিলিটি ক্ৰাইটেৰিয়া পাব আৰু লাখপতি দিদি এনেকৈ পাই যাব। এতিয়া আপোনালোকে চাওক ইয়াতে এনালিটিক্স যেটো লিখা থাকিব এনালিটিক্সত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক ডিস্ট্ৰিক্ট ওয়াইজ ডাটা সমূহ ইয়াতে আহি পৰিছে এনেকৈ লক্ষ্য কৰক। এনেকৈ কিন্তু ডিস্ট্ৰিক্ট ওয়াইজত যি ডাটা সমূহ আহি পৰিছে। এতিয়া আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক ব্লক ওয়াইজ ডাটা সমূহ আহি পৰিছে। তাৰ হো সাইডত আপুনি লক্ষ্য কৰিব পাৰিব ইয়াতে আপোনাৰ যি জিলা ভিত্তিক শিডিউল থাকিব, ইয়াতে শিডিউল সমূহ দি দিব কাইলৰ দিনটোতে। হয়, এইটো ওয়েবসাইটত দিব পাৰে নাইবা আপোনাৰ ব্লেকে যিখন ওয়েবসাইট দি দিব সেই ওয়েবসাইটটো মই আগতীয়াকৈ আপোনালোকক এই চেনেলৰ জৰিয়তে জনাই দিম। সেয়ে আপোনালোকে কি কৰক এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, কিয়নো কাইলৈ যেহেতু লিষ্ট প্ৰকাশ পাব আপোনালোকে সেয়ে এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যিসকলে ফেচবুকত চাই আছে পেজটো ফলো কৰি ৰাখি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কিয়নো কাইলৈ যেহেতু আপোনালোকৰ বাবে লিষ্ট প্ৰকাশ হ'ব আৰু সেই আগতীয়াকৈ লিষ্টটো কেনেকৈ চাব পাৰে নিশ্চয় আপোনালোকক জনাই দিয়া হ'ব। সো আজি এইটো আছিল দিবলগীয়া আপডেট। আজিলৈ মানে ধন্যবাদ।